নিশা চোৰাং গৰুৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান গোলকগঞ্জ গৌৰীপুৰ আৰু আঠানী আৰক্ষীৰ যৌথ অভিযানত 4টাকৈ গৰুসহ এখন বিলাসী বাহন জব্দ পশ্চিম বংগৰ পৰা এখন বেলেনো বাহনত 4টাকৈ চোৰাং গৰু ভৰ্তি কৰি আহি থাকোতে এক গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ গৌৰীপুৰ আৰু আঠানী আৰক্ষীয়ে আইৰকাটি গাঁৱত অভিযান চলাই জব্দ কৰে বিলাসী বাহন সহ 4টাকৈ গৰু আৰক্ষী অহাৰ উমান পাই আন্ধাৰৰ সুযোগ লৈ গাড়ী চালক আৰু গো মাফিয়া পলাই যাবলৈ সক্ষম হয় জব্দকৃত বেলেনো বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS17M3611 আঠানী আৰক্ষীয়ে বাহন আৰু গৰু 4টা জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে তাৰ মানে গোলগঞ্জ আৰক্ষী চকী তাৰ পিছত গোলগঞ্জ তাৰ গৌৰীপুৰ ষ্টাফ আৰু তোমাৰ আঠানী ষ্টাফ তিনিটা থানাৰ ষ্টাফে যৌথ অভিযান চলাই এটা গাড়ী ইনফৰমেশ্যন পাইছিল সেই ইনফৰমেশ্যন হিচাপে গাড়ীটো খেদি খেদি আহি আৰিকাটা আহি পায় গাড়ীটো পোৱাৰ পিছত তাৰ ভিতৰত 4টা গৰু পায় গৰুখিনি উদ্ধাৰ কৰি কি ক'ত লৈ যায় এতিয়া পাউণ্ডত লৈ যাম কেইটা গৰু 4টা গৰু আৰু গাড়ীটো থানাত জমা দিম আৰু গৰুটো আমি পাউণ্ডত লৈ যাম গাড়ীত কি মানুহ পাইছে নেকি মানুহ পোৱা নাই মানুহটো দৌৰ মাৰিছে ভাগিছে গাড়ীটো পলাইছে ড্ৰাইভাৰটো গোলকগঞ্জৰ পৰা অমিতাভ কৰ্মকাৰৰ ৰিপৰ্ট গ্লোবেল NE 24/7